নমস্কাৰ বেংগলোৰবাসী অসমীয়া ৰাইজ সকলোকে দুৰ্গা পূজাৰ আন্তৰিক শুভকামনা আগতীয়াকৈ জ্ঞাপন কৰিছোঁ কাৰণ আমি বহুতেই ব্যস্ত সকলোৱে জানে প্ৰত্যেক বছৰৰ দৰে আসাম ছ'চাইটি অফ বেংগলোৰে এইবাৰো দুৰ্গা পূজা আয়োজন কৰিছে আৰু HSR লেআউটৰ ফ্ৰীডম ইণ্টাৰনেশ্যনেল গ্ৰাউণ্ডত এই পূজা আয়োজন কৰা হ'ব 9 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈকে আৰু 11 আৰু 12 অক্টোবৰৰ কালচাৰেলত আপোনালোকে মোকো দেখা পাব কিন্তু মই অকলে আচলতে কালচাৰেলটো চলাই বৰ এটা ভাল নাপাওঁ হেল্ল' চিনিকি বা কোৱাচোন নাই নৱমীত নোৱাৰিম নহয় গম পাইছোঁ প্ৰাউডিষ্টৰ ইমান ডাঙৰ প্ৰগ্ৰেমটো আছে ন কিন্তু নোৱাৰিম চিনিকি বা তাৰমানে মোক বেংগলোৰলৈ ইনভাইট কৰি দিলে নহয় নাই চিনিকি বা নাই নহয় জানা তাৰমানে সেয়া এইটো কি কয় চাৰ্টাৰখন হ'লেও নোৱাৰোঁ আগতে কৈ দিলোঁ যে তেওঁলোকেও বিজনেছ ক্লাছে দিছে আৰু ঠিক আছে চিনিকি বা লগ পাম তেতিয়াহ'লে গম পালে নহয় বাইদেৱে এইবাৰ চিনিকি বাৰ ইনভিটেশ্যনো মানে নাকচ কৰিছে ডাঙৰ ইনভিটেশ্যন নাকচ কৰিছোঁ অসম ছ'চাইটি অফ বেংগলোৰৰ নৱমীৰ দিনাখন স্পেচিয়েলি সেইদিনাখন কাকলি বা আৰু মই আমাৰ দুয়োগৰাকীকে আপোনালোকে একেলগে দেখা পাব একেখন মঞ্চতে গতিকে আমিও আশা কৰিছোঁ যে আমি খুব ভালকৈ কিবা এটা আপোনালোকক দিব পাৰোঁ আৰু আপোনালোকেও যদি আহে আমাৰ খুব ভাল লাগিব মানে পূজা কেইদিন 9 তাৰিখৰ পৰা 13 তাৰিখতে আমাৰ পূজা মণ্ডপত দেখিবই কিন্তু 12 তাৰিখৰ নিশা কালচাৰেল প্ৰগ্ৰামটি মই আৰু আমাৰ বহুৰূপী পিনাকী থাকিব আমাৰ লগত আশা কৰিছোঁ আপোনালোকো আহিব সকলোৱে লগ হ'ম আৰু DJ দাণ্ডিয়া থাকিব গতিকে বৰ ধুনীয়া এটা প্ৰগ্ৰাম আপোনালোকৰ কাৰণে সকলোকে লগ পাম